আজি দেখা গৈছে যে অসমত বহুকেইটা সাব ডিস্ট্ৰিক্ট ঘোষণা কৰা হৈছে। আজি অসমত 39খন সমষ্টিত 39টা সমষ্টিত আমি সমজিলা বা কো ডিস্ট্ৰিক্ট শুভ উদ্বোধনী কৰিছোঁ। আজি এটা পবিত্ৰ দিন, নৱৰাত্ৰি আৰম্ভ হৈছে, নৱৰাত্ৰিৰ দ্বিতীয় দিন, আৰু আজি আৰু অহাকালি অসমত একেলগে 39খন ঠাইত কো ডিস্ট্ৰিক্ট বা সমজিলাৰ কাৰ্যালয় শুভাৰম্ভণি হ'ব। আজি মই অত্যন্ত আনন্দিত যে ৰাতাবাৰী বা ৰামকৃষ্ণনগৰ সমষ্টিলৈকে আহি ৰামকৃষ্ণনগৰত আজি আমি কো ডিস্ট্ৰিক্টৰ কাৰ্যালয় ইনগ্ৰেশ্যন কৰিলোঁ, আৰু সঁচাকৈ ৰাইজৰ কাৰণে এই ধৰণৰ এটা সেৱা দিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ডাঙৰ এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, যাক আমি বহুত ডাঙৰ প্ৰশাসনিক সংস্কাৰ বুলি ক'ব পাৰোঁ। গাঁৱৰ ৰাইজে এখন সাধাৰণ চাৰ্টিফিকেটৰ কাৰণেও DC অফিচলৈকে যাব লাগিছিল। নেক্সট অফ কিন চাৰ্টিফিকেট, মাটিৰ কাগজ পত্ৰ, বিভিন্ন কাৰণত DC অফিচলৈকে বা আগৰ যিটো জিলা আয়ুক্তৰ কাৰ্যালয় আছিল তালৈকে যাব লাগিছিল। এতিয়া প্ৰতিটো সমষ্টিৰ লোকে নিজৰ নিজৰ সমষ্টিত এনেকুৱা এটা কো ডিস্ট্ৰিক্ট বা সমজিলা পাব, য'ত সকলো সা সুবিধা ইয়াতে পাব। গতিকে আমাৰ ৰাইজৰ প্ৰশাসনিক ক্ষেত্ৰখনত এটা ডাঙৰ সংস্কাৰ, আৰু ৰাইজে ইয়াৰ পৰা বহুখিনি সুবিধা পাব। আৰু মোটামুটিকৈ ই বহুবোৰ ঠাইত হয়তো কেতিয়াবা মহকুমাৰ ডিমাণ্ড আছিল, মহকুমাতকৈও বেছি হয় ইয়াত সমজিলা বা জিলাৰ সমপৰ্যায়ৰ এটা কাৰ্যালয় ইয়াত উন্মোচন হ'ল। ৰাতাবাৰী এখন পিছপৰা বিধানসভা সমষ্টি আছিলে, দেখা গৈছে এতিয়া ৰামকৃষ্ণনগৰত যেতিয়া সমজিলা হ'ল, তেওঁ ৰামকৃষ্ণনগৰ বহুত আগবঢ়া হৈ গ'ল, জিলা হেডকোৱাৰ্টাৰ হ'ল বুলিয়ে ক'ব পাৰি। মানে জিলাৰ হেডকোৱাৰ্টাৰ আৰু সমজিলাৰ মাজত বহুত বেছি পাৰ্থক্য নাই। মই ভাবোঁ যে আমাৰ বিধায়ক বিজয় মালাকৰ আৰু সাংসদ কৃপানাথ মল্লৰ দিনত ইয়াত খুব সুন্দৰ এটা ডাঙৰ কাম হ'ল, যিটো প্ৰতিটো সময়ত নেক্সট জেনেৰেশ্যনে সদায় মনত ৰাখিব যে এনেকুৱা ধৰণৰ এটা প্ৰশাসনিক সংস্কাৰ ৰাইজৰ সুবিধাৰ কাৰণে কৰা হ'ল। কৰিমগঞ্জত কোন দুটা আজি সমজিলা আপোনালোকে? মই কৰিমগঞ্জত ৰামকৃষ্ণনগৰ আৰু পাথাৰকান্দি সমজিলাৰ কাৰ্যালয় শুভাৰম্ভণ হ'ব, আৰু দুখনকৈ সভা আছে, আৰু অহাকালি কাছাৰৰ আমি লক্ষীপুৰ কৰিম। দেখা গৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ আছে, ইয়াতে সমজিলা আপুনি কৈছে, মানে ইয়াতে ডিফাৰেন্সটো এইটোৱে যে মেক্সিমাম কাম যিখিনি সাধাৰণ মানুহৰ লগত জড়িত কাম সেইবিলাক সমজিলাতে হ'ব। ডেভেলপমেণ্টৰো মেজৰ কামখিনি ইয়াতে হ'ব, যেনেকে MLA ফাণ্ড, MP ফাণ্ড, আনটাইড ফাণ্ড, এইবিলাক ইয়াতে হ'ব। তাতকৈ বাকী যিবিলাক ডিপাৰ্টমেণ্টৰ কাম থাকে সেই কামখিনিয়ে জিলা হেডকোৱাৰ্টাৰত হ'ব। গতিকে মোটামুটিকৈ এতিয়া সমষ্টিবাসী ৰাইজে জিলা হেডকোৱাৰ্টাৰত যাব নালাগে, ইয়াতে সমজিলাৰ কাৰ্যালয়তে গোটেই কাম কৰিব পাৰে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইয়াতে কিবা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এজ এ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকিব। ইয়াত যিজন ADC ৰেংকৰ এজন অফিচাৰ থাকিব, যাক আমি সমজিলা আয়ুক্ত বুলি কৈছোঁ, কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আৰু কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ওচৰত সেই গোটেইখিনি পাৱাৰ থাকিব। CDC সমজিলাৰ পৰা মানে জিলা হ'বলৈ কিমান কেইটা বছৰ লাগিব? ইয়াত আৰু জিলা হোৱাৰ কথা নাই, আৰু এইটো সমজিলাতে জিলা। আগতে হয়তো এই অঞ্চলৰ ৰাইজে কেতিয়াবা বিচাৰিছে যে আমাক মহকুমা লাগে, কাৰণ ইয়াততো আৰু জিলা এখন আছে, কৰিমগঞ্জ জিলা আছে, জিলাৰ সদৰ স্থান আছে। গতিকে ইয়াত প্ৰতিটো সমষ্টিতে এখন সমজিলা মানে জিলা পৰ্যায়ৰ কাৰ্যালয় এটা হ'ল, জিলালৈকে নোযোৱাকৈ ইয়াত ৰাইজে কাম কৰিব পাৰে। এইটো পূজাৰ পূৰ্বে বঙালীৰ এটা শ্ৰেষ্ঠ উৎসৱ দুৰ্গা পূজা, পূজাৰ পূৰ্বে কিবা পূজাত এইটো ডাঙৰ উপহাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰামকৃষ্ণ নগৰ ভোটাৰসকলক ৰাইজৰ কাৰণে এটা ডাঙৰ উপহাৰ, আৰু আপোনালোকৰ বিধায়ক আৰু সাংসদৰ ৰাইজৰ প্ৰতি এটা ডাঙৰ উপহাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।